ড্ৰেছকেইটা ৰেডি হ'ল। এইকেইটা ড্ৰেছত কিমান যে কষ্ট সোমাই আছে, বহুত ভয় খাই আছিলোঁ। প্ৰথমবাৰ এনেকৈ গাউন চিলাইছোঁ, কিন্তু ইমান ধুনীয়াকৈ বনিব বুলি কেতিয়াও ভবা নাছিলোঁ। ডিজাইনকেইটা খুব ভাল লাগিছে মোৰ। এতিয়া ইনষ্টাত পষ্ট কৰি দিম। তাৰপিছতে যদি ভালকৈ অৰ্ডাৰ আহে তেতিয়াহ'লে আৰু বনাম। বোৱাৰী মা, আপোনাক যে কৈছিলোঁ মই দুটা গাউন বনাই আছোঁ বুলি, এইকেইটা চাওক কেনেকুৱা লাগিছে কওকচোন। বহুত ভাল লাগিছে অ' বোৱাৰী, তোমাৰ হাতৰ যাদু আৰু কি ক'ম, খুব ভাল লাগিছে। তই যে কিমান দিন কষ্ট কৰি এই কাপোৰকেইটা বনাইছ, তই এদিন বহুত ডাঙৰ ডিজাইনাৰ হবি অ'। ইমান ভাল লাগিছে ডিজাইনকেইটা। তাকেই মা, সৰুৰে পৰাই মোৰ সপোন আছিল ডিজাইনাৰ হোৱা। সেইকাৰণে মই কাপোৰৰ ডিজাইন শিকিলোঁ আৰু কাপোৰ চিলাবলৈ শিকিলোঁ। এইকেইটা মোৰ প্ৰথম ডিজাইনাৰ ড্ৰেছ। এইকেইটা যদি ভালকৈ বিক্ৰী হয় তেতিয়াহ'লে মই আকৌ বনাম মা। বিক্ৰী হ'বতো আকৌ, কিয় নহ'ব। এতিয়া ব'ল কিবা এটা খাই ল'বি, ৰাতিপুৱাৰ পৰা তই একো এটা খোৱাই নাই। পাছত আকৌ এইবোৰ টকা পইচা ধেৰ আহিব, নেখাই নবৈ কাম কৰি থাকোঁতে বেমাৰী হ'বি। গোটেই পইচাবোৰ বেমাৰত দিওঁতে যাব। সময়মতে খোৱা, সময়মতে হোৱাৰ সমান নহয় নহয়। অঁ মা, আপুনি ঠিকেই কৈছে। এইকেইটা ড্ৰেছৰ কাৰণে মই বহুত টোপনিও ক্ষতি কৰিলোঁ। কিন্তু এইকেইটা যদি বিক্ৰী হৈ যায় তেতিয়াহ'লে চিন্তা নাই। এতিয়া এনেকৈ দুটা চিলালোঁ যেতিয়া বাকীখিনিত ইমান কষ্ট নহ'ব, কাৰণ এতিয়া গম পালোঁ কেনেকৈ কি কৰিব লাগে। ঠিক আছে, ভাতকেইটা খাই ল'বি। আগতে ঘৰত এইবোৰ সুবিধা পোৱা নাছিলোঁ। বহুত কিবা কিবি চিলাবলৈ মন গৈছিলে, কিন্তু একো এটা কৰিব নোৱাৰিছিলোঁ, কাৰণ মেচিন এটা কিনিবলৈও পইচা নাছিলে। বিয়া হোৱাৰ পাছত দুখীয়া হ'লেও শাহু মায়ে আৰু মানুহজনে মিলি মোক মেচিন কিনি দিলে আৰু কাপোৰ চিলাবলৈ ইমান ধুনীয়াকৈ সুবিধা কৰি দিছে। সঁচাকৈ মই বহুত ভাগ্যৱতী। মই যে এনেকুৱা এখন ঘৰ পাইছোঁ, ইমান ভালকৈ বুজি পোৱা শাহু পাইছোঁ। ভাত খাই মেলি এই ড্ৰেছকেইটা ইনষ্টাগ্ৰামত আপলোড কৰি দিম। ৱাও, এই গাউনটো ইমান ধুনীয়া লাগিছে। চাওঁচোন ৱেবছাইটটো। অ' বেছি ফলোৱাৰ্ছো নাই, নতুনকৈ চাগে বিজনেছ ষ্টাৰ্ট কৰিছে। কিন্তু গাউনটো যে ইমান ধুনীয়া লাগিছে, বগাটো বেছি ভাল লাগিছে। এনেই মোৰ বাৰ্থডেৰ কাৰণে কাপোৰ কিনিবলৈ বিচাৰি আছিলোঁ, এই গাউনটোকে কিনিলোঁ, বহুত ভাল লাগিছে। মাক এবাৰ দেখুৱাব লাগিব। মা, এইফালে আহাচোন, বস্তু এটা দেখুওৱা। কি বস্তু দেখুৱাবলৈ মাতিছ? মই যে কৈছিলোঁ বাৰ্থডেৰ কাৰণে ড্ৰেছ কিনিম বুলি। মই ড্ৰেছ এটা দেখিছোঁ, গাউন হয়, বহুত ধুনীয়া। চোৱাচোন চোৱা, কিমান ধুনীয়া লাগিছে। অঁ বৰ ধুনীয়া লাগিছে। পিছে কিমান বা দাম? আৰু অনলাইনত অৰ্ডাৰ দিব লৈছহে, কেনেকুৱা বা কাপোৰ আহে। এইটো এজনী বোৱাৰী মানুহ হয়, নতুনকৈ বিজনেছ কৰিছে চাগে কাপোৰৰ ডিজাইনৰ। তাই চিলাই মেলি এনেকৈ ফটো দিছে। চিলাইছে যেতিয়া তাইৰ হাতেৰে ভালেই হ'ব ন। ফ্লিপকাৰ্ট মিছ'ৰ নিচিনা নহয় নহয়। ৰ'বা মই দামটো সুধোঁ। অঁ সুধি ল প্ৰথমতে। মেছেজ কৰি দিছোঁ, কিবা এটা বিজি আছে চাগে, এতিয়ালৈকে চিন কৰা নাই। হেৰা, মোৰ যে ড্ৰেছকেইটাত কিমান দাম সুধি ইমান মেছেজ আহিছে নহয়। বা হয় নেকি? এটা কথা, কিছুমানে দাম সুধি নিকিনে কিন্তু। অঁ মই এতিয়া সকলোকে ৰিপ্লাই দিম। ইমান মেছেজৰ ভিতৰত কোনোবাইতো কিনিব, কাৰণ এনেও ড্ৰেছযোৰৰ দাম বেছি নহয়। প্ৰথম চিলাইছোঁ, সেইকাৰণে মই অফাৰত দিম। আই, কিন্তু তুমি নিজৰ সেই খৰচটো উলিয়াই ল'বা আকৌ, যিমান খৰচা হৈছিলে। আৰু এটা কথা, অনলাইনত বস্তু দিয়া কথা, বহুত পইচা লাগিব, কাৰণ এইবোৰ কিবা কিবি চাৰ্জ কাটিব নহয়। অঁ মই জানো নহয়, সেইবোৰ মিলাই মেলি হ'লেও কমেই পৰিব, কাৰণ মোৰ চিলাওঁতে ইমান খৰচা হোৱা নাই। কষ্টখিনিৰ কথা মই ভবা নাই, কাৰণ প্ৰথম অৰ্ডাৰ দিছে মোৰ পৰা। গতিকে ড্ৰেছকেইটা মই প্ৰথম চিলাইছোঁ, সেইকাৰণে অলপ সস্তাত দিম। ঠিক আছে, তুমি যি ভাল দেখা, আৰু মই জাষ্ট কথাটোহে কৈছোঁ। এতিয়া মেছেজ ৰিপ্লাই দি দিয়া আকৌ, তেতিয়াহে সোনকালে গম পাবা কিমানজনে বিচাৰিছে কিমানজনে বিচৰা নাই। আৰু তোমাৰ ওচৰত দুটা ডিজাইনৰ এটা ড্ৰেছহে আছে। এজনীকে দিব পাৰিম যাকে হ'লেও, বাকীখিনি অৰ্ডাৰ লৈ কেইদিনমান লাগিব বুলি ক'ব লাগিব। অঁ তুমি এটা কাম কৰা, সোনকালে ৰিপ্লাইটো দি দিয়া, তেতিয়া গম পাবা। হেই, অনলি 1500? অ' ইমান কম? হয়তো ভাবিছিলোঁ 5000মান ল'ব বুলি। ইমান কমত যে এই গাউনটো পাইছোঁ। ফটোৰ দৰে ভালেই নে নে কিবা বেলেগেই নে, মোৰ এতিয়া ভয়হে লাগিছে। কিন্তু আকৌ ইমান ধুনীয়াও লাগিছে নহয়। নাই অৰ্ডাৰ কৰি লওঁ, এনেও 1500হে। এনেই বেয়াকৈ আহিলেও ৰিটাৰ্ণ কৰি দিম। এতিয়া সুধি চাওঁ মই ৰিটাৰ্ণ অপশ্যন আছেনে নাই, কাৰণ আকৌ ইমান সস্তাত ইমান ভাল গাউনটো দিছে, বেয়াকৈ আহিলে আকৌ কেনেকৈ পিন্ধিম আকৌ। ৰিটাৰ্ণ হ'বনে? আছে, হ'ব বুলি কৈছে। অৰ্ডাৰ কৰিয়ে দিওঁ এতিয়াই। অঁ তুমি একো চিন্তাই নকৰিবা, একদম ৰিটাৰ্ণ হ'ব। তোমালোকৰ যদি ভাল নালাগে ড্ৰেছটো, মানে কিবা এটা যদি তোমালোকে বেয়া পোৱা দামটো চাই, তেতিয়াহ'লে নিশ্চয় ৰিটাৰ্ণ কৰিব পাৰিবা। মই জানো তোমালোকে ড্ৰেছটো ভাল পাবা, তথাপিও কৈছোঁ আৰু। অঁ নাই, মই মানে দুটা ডিজাইনৰ দুপিচে বনাইছিলোঁ। এপিচ অলৰেডি বুকিং হৈ গ'ল, বগাটো অকল সেইটোৱে আছে। অৰ্ডাৰ যদি দিয়ে মই বনাই দিব পাৰিম, কিন্তু কেইদিনমান সময় লাগিব। ঠিক আছে, এসপ্তাহমান লাগিব। এসপ্তাহমানৰ ভিতৰতহে ডেলিভাৰী হ'ব। এড্ৰেছটো যদি দূৰৰ হয় তেতিয়াহ'লে অলপ টাইম লাগিব আৰু। নাই আগতে
আগতেও দিওঁ, কিন্তু আগতে এনেকৈ গাউন চাউন মই চিলোৱা নাছিলোঁ। এইকেইটা প্ৰথম হয়, সেইকাৰণে এইবাৰ অলপ অফাৰত দিছোঁ। ঠিক আছে, থেংক ইউ। ফাইনেলি দুটা অৰ্ডাৰ আহি গ'ল। এতিয়া এইকেইটা পাৰ্চেল কৰি পঠিয়াব লাগিব। আৰু যে কিমান অৰ্ডাৰ আহিছে, মই এতিয়া পুৰা কামত লাগিব। পাৰি, কেইটা অৰ্ডাৰ আহিলে? মা, দুটা ড্ৰেছো বুকিং হৈ গ'ল, এতিয়া পাৰ্চেল কৰি পঠিয়াবহে লাগে। আৰু বাকী অৰ্ডাৰ আহিছে, এই 5টামান আহিছে। বগা গাউনটোৰ কাৰণে আৰু ইটোৰ কাৰণে আহিছে 3টামান আহিছে, কিন্তু বেলেগ কালাৰত লাগে। তেতিয়াহ'লে খুব ভাল কথা। মই জানো এইকেইটা সোনকালে বিক্ৰী হ'ব বুলি, কাৰণ ইমান দামো নহয়তো। আজিকালিনো 1500-2000 টকা সাধাৰণ। তাকেই মা, মই ভাবিছোঁ আৰু কেইটামান বেলেগ ডিজাইনৰ বনাম বুলি এইবাৰ। অঁ, বনাবি। সহায় কৰি দিবলৈ মই আছোঁ নহয়, তই একেবাৰে চিন্তাই নকৰিবি। অঁ মা, আপোনাৰ সহায়ৰ অবিহনে জানো মই কিবা এটা কৰিব পাৰোঁ? হ'ব দে, শাহু বোৱাৰীয়ে মিলিজুলি কাম নকৰিলে কোনে কৰিব কচোন? বজাৰৰ পৰা গৈ মেলি তই কি লাগে লৈ আহিবি আকৌ। মা, বহুত বস্তু আনিব লাগিব, আপুনিও যাব লাগিব লগত। ঠিক আছে, মই যে যোৱাবাৰ সেই মাক কুকুৰা কেইজনী বিক্ৰী কৰিছিলোঁ, পইচাটো মই সেনেকৈ থৈছোঁ, তোক লাগিলে লৈ ল'বি। সঁচাকৈ মা, আপুনি যে ইমান ভাল। পইচা এতিয়া নালাগে বাৰু, মোৰ গাহৰি বিক্ৰী কৰা পইচাকেইটা আছে নহয়, যদি লাগে লৈ ল'ম। টিনা, কালিৰে পৰা মই ইনষ্টাত পেজ এটা দেখি আছোঁ। এইকেইদিন খুব ভাইৰেল হৈছে মানুহজনী, মানে ফলোৱাৰ্ছো বহুত বাঢ়িলে। মই কালি চাওঁতে ইমান ফলোৱাৰ্ছ নাছিলে, 1000 মানহে আছিলে। আজি দেখিছোঁ 5000 হৈ গ'ল, তো বাঢ়িয়ে আছে। তাৰপিছতে মই যেতিয়া পেজটো মানে অলপমান চাৰ্চ কৰিলোঁ, তেতিয়া পালোঁ ধুনীয়া গাউনৰ মানে ডিজাইন দি কিনে ফটো আপলোড দিছে, বেছিদিন হোৱা নাই। আৰু ইমান কমেণ্টছ আহিছে, ভিউজ আহিছে, কিন্তু বহুত পচন্দ হৈছে ডিজাইনকেইটা। তোমাক মই লিংকটো শ্বেয়াৰ কৰি দিছোঁ, তুমি চোৱাচোন। অঁ, দিয়া। ৱাও, সুজাতা, বহুত ধুনীয়া লাগিছে। তাইৰ পৰা যদি আমি কাপোৰ আনো আমাৰ দোকানত, তেতিয়া কিন্তু আমাৰ বহুত লাভ হ'ব। আৰু এনেকুৱা ইমান ধুনীয়া ডিজাইনৰ গাউনবোৰ এনেও যিমান দাম ক'লেও ধনী মানুহবোৰে কিনি ল'বই। আৰু তুমিতো জানাই আমাৰ দোকানলৈ কিমান ধনী হেভি মানুহ আহে। তাকেই আমি তাইৰ লগত কণ্টেক্ট কৰিব লাগিব, তাইৰো ভাল হ'ব, আমাৰো ভাল হ'ব। তুমি ঠিকেই কৈছা। মই এনেই জাষ্ট দামটো সুধি চাইছোঁ দেই, মেছেজ এটা দি। অঁ, সুধি চোৱাচোন। এই দুটা গাউন আগতে দিয়া, নতুন ডিজাইনকেইটাও খুব ভাল লাগিছে। আমি তাইক ধুনীয়া ডিজাইনৰ যিকোনো কাপোৰ অৰ্ডাৰ কৰিব পাৰিম তাইৰ পৰা। আমাৰ ডিজাইনবোৰতো থাকিবই, কিন্তু তাইৰো ডিজাইন থাকিব। ৰ'বা, মোৰ মতে তাই গাঁৱৰ চাগে, কাৰণ ফটোবোৰত ইমান স্মাৰ্ট নহয়, আৰু তেনেই সাধাৰণ ফটো আপলোড কৰি থৈছে। তেতিয়াহ'লেতো আৰু ভাল, আমি যেনেকৈ কওঁ তেনেকৈয়ে বনাই দিব। অ' শিখা, এইফালে আহাচোন, কোৱাচোন। এজনী ডিজাইনাৰৰ পৰা মেছেজ আহিছে। মই তাহাঁতৰ ইনষ্টাগ্ৰাম একাউণ্টটো চাইছিলোঁ, বহুত ফেমাছ। তালৈ মেছেজ কৰিছে। হয় নেকি? কি সুধিছে? তোমাৰ গাউনটো কিমান বুলি সুধিছে, মানে প্ৰাইচটো। তাৰপিছতে যিটো প্ৰাইচ সুধিছিলে সেইটো ক'লোঁ মই 1500 বুলি। তাৰপিছতে কৈছে তেওঁলোকৰ কাৰণে ডিজাইনাৰ কাপোৰ বনাব পাৰিবা নেকি বুলি। হয় নেকি? তেওঁলোকৰ বোলে বহুত ডাঙৰ দোকান আছে, কিন্তু খুব ভাল পাইছোঁ, তুমি যে ইমান ধুনীয়া এটা সুযোগ পাইছা। একো কোৱাই নাই, সুধিছেহে। নাই মানে কি, তুমি যদি মান্তি হোৱা তেওঁলোকে নিশ্চয় সুবিধা দিব। মান্তি নোহোৱাটো কোনো কথাই নাই, কাৰণ মোৰ সপোনটো তুমি জানাই। তুমি এতিয়া ঘৰতে বহি চিলাই থাকিলে নহ'ব, তুমি বাহিৰলৈ ওলাই যাব লাগিব। নিজৰ ডিজাইনৰ কাপোৰবোৰ মানুহক দেখুৱাব লাগিব। আৰু ইয়াতনো আৰু কিমান তুমি নিজে কাপোৰ কিনি ইমান কষ্ট কৰি হেৰি কৰি থাকিবা। ওলাই গ'লে অন্ততঃ ভাল অপৰচুনিটি পাবা, আৰু বেলেগ ধুনীয়া ইউনিক ডিজাইনৰ কাপোৰ বনাব পাৰিবা। তুমি ঠিকে কৈছা, চাওঁচোন কি কয় তেওঁলোকে। যদি তেওঁলোকৰ তাইক ডিজাইন কৰিব মাতে, তেতিয়াহ'লে মই নিশ্চয় যাম। হেল্ল' টিনা, তোমাক যে কৈছিলোঁ সেই মানুহজনীৰ কথা। অঁ, সেই যে ইনষ্টাত যে পেজটো দিছিলোঁ যে ডিজাইনাৰ মানুহজনীৰ কথা। তাইৰ নাম শিখা বৰুৱা, এজনী সাধাৰণ গাঁৱৰ বোৱাৰীহে। অঁ, আহিম বুলি কৈছে। অঁ, তাইৰ বোলে সৰুৰে পৰা ডিজাইনাৰ হোৱাৰ সপোন এটা আছিল। আমাৰ লগত কাম কৰিব বোলে। মোৰো ভাল লাগিলে কথা পাতি, জানানে। ইমান সহজ সৰল মানুহ এজনী, আমি ভাল সুযোগ এটা দিয়াৰ উচিত। অঁ, মই সেইকাৰণে তাইক এড্ৰেছ আৰু ফোন নম্বৰ দি দিছোঁ। তাই যেতিয়াই মন যায় তেতিয়াই আহিব পাৰে বুলি, মানে সুবিধাৰ্থে। তাই এগৰাকী বোৱাৰী মানুহ যিহেতু, আমিতো ক'ব নোৱাৰোঁ অমুক দিনাখন আহিবই লাগিব বুলি। আৰু কামো ভাল কৰে, মোৰ মতে তাই বহুত কষ্ট কৰি কাম কৰিব, আৰু আমাৰ দোকানখনৰ কাৰণে বহুত লাভ হ'ব। তাইতো লাভ হ'বই। অঁ, ঠিক আছে দে। আমাৰ দোকানলৈ কিমান ডাঙৰ চেলিব্ৰিটিবোৰ আহে। এনেই আমাৰ ডিজাইনাৰৰ অভাৱ নাই বাৰু, তথাপিও তাইৰ ডিজাইনবোৰ ভাল লাগিছে, আৰু তাইক এটা সুযোগ দিয়াও হ'ব ফেশ্বন ডিজাইনাৰ হোৱাৰ। আৰু আমাৰতো কিমান বুকিং থাকে, ডিজাইন কৰিবলৈ মানুহে কাষ্টমাইজ কৰে। তাই গাঁৱৰ বোৱাৰী হৈ আহিব, কিন্তু চহৰৰ হাৱা লাগি তাই এজনী ষ্টাইলিছ বোৱাৰী হৈ যাব। তাই বিয়া হোৱাৰ পাছতো ইমান কষ্ট কৰিছে, মই বনাম তাইৰ লাইফটো। আই ঐ দেহি, মানুহজনীয়ে কেনেকৈ কান্দিছে। এনেকৈ কান্দিলে কেনেকৈ হ'ব। ভাল সুযোগ এটা পাইছা। কিন্তু তোমালোকক এৰি মোৰ অকণমানো যাবলৈ মন যোৱা নাই, ঘৰখন এৰি।
নিজৰ সপোনবোৰ পূৰণ কৰিবৰ কাৰণে এইবোৰ সৰু কথা। তুমি যোৱাচোন, আমি ইয়াত ভালকৈ থাকিম। তোমাৰ যদি তাত কামবোৰ ভালকৈ হয় তেতিয়াহ'লে আমিও তোমাৰ লগত থাকিবগৈ পাৰিম। মায়ে জানো ঘৰখন চম্ভালিব পাৰিব? নোৱাৰিব, মায়ে এতিয়াও ইমান বুঢ়ী হৈ যোৱা নাই দিয়া। ইমান দিনৰ তোমাৰ কষ্টৰ ফল তোমাৰ সপোনবোৰ পূৰণ হ'বলৈ যাবলৈ ওলাইছে, আৰু এনেকৈ ঘৰতে সোমাই থাকিলে নহ'ব নহয়। তুমি যদি এজনী ভাল ডাঙৰ ফেশ্বন ডিজাইনাৰ হ'ব বিচাৰিছা, নিশ্চয় ওলাই যাবই লাগিব। আজিলৈকে গাঁৱত দেখিছা জানো ফেশ্বন ডিজাইনাৰ থকা? কথাটোতো হয়, পিছে মইহে ঘৰখন এৰি যাবলৈ মন যোৱা নাই। যাবলৈ মন নগ'লে নহ'ব নহয় আই। আমি তই যোৱাৰ পাছত ভালকৈ থাকিম দেই, তই চিন্তা নকৰিবি। তই মাত্ৰ সফল আই। চোৱাচোন মা, তাই কেনেকৈ কান্দিছে। তাইৰ সপোনবোৰ পূৰণ হ'বলৈ গৈছে, তাই ভালহে পাব লাগে। চিন্তা কৰিব নালাগে, আমি মাজে মাজে গৈ থাকিম তোক চাবলৈ। দুটাই মাক পুতেক মিলিয়ে থৈ আহিমগৈ দেই, চিন্তা কৰিব নালাগে। বহুত টকা পইচা নাই বুলি বহুত কষ্ট পালোঁ জীৱনটোত। মোৰ নিচিনা কষ্ট নাপাবি বুলিহে ভাল জীৱন এটা গঢ়িবলৈহে মই পঠিয়াইছোঁ। তাই আৰু কিমান এনেকৈ কষ্ট কৰি থাকিবি। আপুনি ঠিকেই কৈছে মা। আপোনালোকে কিন্তু মোক চাবলৈ গৈ থাকিব লাগিব, কাৰণ তাত জইন কৰাৰ পাছত ছুটীটো তেওঁলোকৰ মতেহে হ'ব, মই নিজৰ ইচ্ছামতে আহিব নোৱাৰিম। হ'ব, তুমি চিন্তা কৰিব নালাগে, আমি গৈ থাকিম। কিমাননো দূৰ? কিমান দূৰ ক'লে হ'ব নেকি? গোটেই ৰাতিটো লাগে আৰু। একো নহয় দিয়া, কিমান মানুহ অহা যোৱা কৰি থাকে। মেম, আপুনি যে কৈছিলে গাঁৱৰ পৰা বোৱাৰী এজনী আহিব বুলি, তেওঁলোকে আহিলে, কাউণ্টাৰতে ৰৈ আছে। আচ্ছা, তেওঁলোক পালেহি নেকি? অকলে আহিছে নেকি? নাই, তাইৰ হাজবেণ্ড আৰু শাহুৱেক আহিছে। অ'কে অ'কে, মই গৈ আছোঁ। টিনা মেম ক'ত গ'ল বাৰু? মেম ওপৰ ফ্ল'ৰলৈ গৈছে, তাত কেইটামান কাষ্টমাৰক ডিল কৰি আছে। আচ্ছা ঠিক আছে, মই গৈ আছোঁ। অ'কে মেম। ভাল টাইমত আহিছে, এইটো সময়ত কাষ্টমাৰো নাই। আপোনালোকে খন্তেক ৱেইট কৰক, আমাৰ বাইদেউ আহিব এতিয়া। হ'ব হ'ব, একো কথা নাই। আপোনালোক পালেহি? হয় বাইদেউ, ময়ে শিখা বৰুৱা, আৰু এয়া মোৰ শাহু মা, আৰু এয়া মোৰ হাজবেণ্ড। হাজবেণ্ড আৰু মাক দুয়োৱে মিলি থ'বলৈ আহিছে। আপোনালোকৰ গোটেই ফেমিলিটোক দেখি বৰ ভাল লাগিল। বাইদেউ, আমাৰ এই আগতে কেতিয়াও টাউনলৈ আহিয়ে পোৱা নাই, সেইকাৰণে আমি মা আৰু মই মিলিয়ে থ'বলৈ আহিলোঁ। আপোনালোকে যদি তাইৰ থকা ব্যৱস্থা কৰি দিছে তেতিয়াহ'লে আমি ভালকৈ চিজিল লগাই গুচি যাব পাৰিম। হয় হয়, আপুনি ঠিকেই কৈছে। মই মানুহ এজনক কৈ দিছোঁ, তেওঁ আপোনালোকক লৈ যাব, আৰু তাতেই শিখাৰ কাৰণে ৰুম আছে। আমি সকলো থকাৰ ব্যৱস্থা কৰি দিছোঁ, মাত্ৰ তাই ভালকৈ কাম কৰিলে হ'ল। আপোনালোকে চিন্তা নকৰিব। ইয়াত আহিলে যেতিয়া তাইৰ কিবা এটা নাম হৈহে ঘূৰি যাব। থেংক ইউ বাইদেউ, তেতিয়াহ'লে আমি গৈ থাকোঁ। মই এই মানুহজনক ফোন কৰি দিছোঁ, বাহিৰতে লগ পাব। ঠিক আছে বাইদেউ, ব'লা। ইমান সহজ সৰল মানুহ। শাহু আৰু হাজবেণ্ড দুয়োটাই মিলি ঘৈণীয়েকক থ'বলৈ আহিছে। শাহুৱেকে চাগে বৰ মৰম কৰে, নহ'লেনো কাৰ বোৱাৰীৰ লগত শাহু আহে। হয় মেম, আপুনি ঠিকেই কৈছে। এনেকুৱা পৰিয়াল কিন্তু আজিকালি পাবলৈ বৰ টান। বাকীটো চব ঠিকে আছে। মোৰ মতে তাই ভালকৈ কাম কৰিব, কাৰণ তাই এজনী কষ্ট কৰা ছোৱালী। তুমি তোমাৰ ডিউটি কৰা, মই অলপ কাম আছে সেইফালে চাই আহিছোঁ দেই। আৰু টিনা আহিলে ক'বা, মই 3rd ফ্ল'ৰত আছোঁ। অ'কে মেম। শিখা, তোমাকতো মেমে সকলো বুজাই দিছে। কাইলৈৰ পৰা তোমাৰ ডিউটি। এতিয়া আমি তোমাক 20,000 টকা চেলেৰী হিচাপে দিছোঁ। লাহে লাহে তোমাৰ কাম চাইহে আমি চেলেৰীটো বঢ়াম। আৰু তুমি যদি ভালকৈ কাম কৰা, ভাল ডিজাইনাৰ কাপোৰ বনোৱা, তাতো কিন্তু এক্সট্ৰা পইচা আছে। ইমান কষ্ট কৰি গাঁৱৰ পৰা আহিছা যেতিয়া কষ্ট কৰিবলৈ, মই ভাবোঁ তুমি ভালকৈ মন লগাই কাম কৰাটো। আৰু তুমিতো জানাই, এইখন টাউন হয়। ইয়াত ৰুম ভাড়াৰ পৰা লৈ সকলো বস্তুৰে দাম, আৰু সকলো কিনি খাব লাগিব। গতিকে অলপ বচাই চলিবা। আপুনি ঠিকে কৈছে বাইদেউ, মই এতিয়া যিমান পাৰোঁ কষ্ট কৰিম। আৰু তুমি যদি ভাল ডিজাইনাৰ ড্ৰেছ বনোৱা, তেতিয়াহ'লে বহুত ডাঙৰ ডাঙৰ চেলিব্ৰিটি আমাৰ ইয়াত কাষ্টমাইজ কৰে কাপোৰ। তুমি এজনী ভাল ডিজাইনাৰ হ'ব পাৰিবা, এজনী ডাঙৰ জনপ্ৰিয় ডিজাইনাৰ হ'ব পাৰিবা। সেইকাৰণে তোমাক প্ৰথমতে কৈছোঁ। আজি আমাৰ দোকানখনৰ বা আমাৰ বহুত নাম আছে গোটেই ইণ্ডিয়াতে, কিন্তু আমি তোমাক চইচ কৰিছোঁ আমাৰ লগত কাম কৰিবলৈ। গতিকে তুমি নিজকে বহুত ভাগ্যৱান বুলি ভাবিবা, আৰু আমাৰ লগত মিলি ভালকৈ কাম কৰিবা। আমাৰ নিচিনা এদিন তোমাৰো নাম উজ্জ্বল হ'ব। আমি জানো তোমাৰ মাজত বহুত প্ৰতিভা আছে, আমি সেইকাৰণে তোমাক চুজ কৰিছোঁ। আমিও তোমাৰ পৰা শিকিব পাৰিম, আৰু তুমিও আমাৰ পৰা শিকিবা। আপোনালোকক বহুত ধন্যবাদ বাইদেউ, মোক ইমান ভালকৈ গাইড কৰাৰ কাৰণে। চোৱা শিখা, তুমি এজনী সহজ সৰল ছোৱালী আৰু গাঁৱৰ পৰা আহিছা, সেইকাৰণে আমি তোমাক সম্পূৰ্ণ গাইড কৰিম। তুমি একো ইয়াত পেনিক হ'বলগীয়া কথা নাই, একো ভয় নকৰিবা। মাত্ৰ তুমি নিজৰ ইচ্ছাটো দেখুৱাবা, মানে মানুহক প্ৰতিভাবোৰ দেখুৱাবা। তোমাক আমি ইয়াতে একো বিপদ হ'বলৈ নিদিওঁ। আৰু শুনা, কেতিয়াবা যদি কিবা প্ৰব্লেম হয় আমাৰ লগত শ্বেয়াৰ কৰিব পাৰা, যিহেতু তোমাৰ ইয়াত কোনোৱে নাই। তুমি একমাত্ৰ আমাক বিশ্বাস কৰি ইয়ালৈ আহিছা, গতিকে আমি তোমাক সদায় ছেফলি ৰাখিবলৈ চেষ্টা কৰোঁ। হয় বাইদেউ, আপোনালোকক জনাম বাৰু। এতিয়া এপাক দোকানলৈ যাওঁ, তাৰপিছতে তুমি কিন্তু কাইলৈ সময়মতে দোকানলৈ যাবা দেই। মানে আমাৰ তাত কাষ্টমাৰ বহুত আহে। তুমি যদি দেৰি কৰা, আমাৰে বহুত কিবা কিবি লষ্ট হ'ব।
কাৰণ তুমি যিহেতু কাইলৈ তোমাৰ প্ৰথম দিন গতিকে অৰিয়েণ্টেশ্যনটো কৰিবই লাগিব ভালকৈ সকলোবোৰ চাই ল'বা 3 দিনমান তাৰপিছত কামত ধৰিবা ঠিক আছে ইমান ডাঙৰ মল যেতিয়া সেইখন মলত কাম কৰিবা যেতিয়া তাৰ বিষয়ে জনাটো প্ৰয়োজন নে কি কোৱা হয় বাইদেউ মই কাইলৈ সময়মতে যাম অ'কে মই এতিয়া গৈ থাকোঁ বাই আৰু ভালকৈ থাকিবা হয় চাইটো একো নালাগিব নহয় আৰু সকলোবোৰতো তুমি ধুনীয়া লাগিছে নহয় জানো ভালেই লাগিছে চাগে ইয়াত থাকি ভাল লাগিছে বাইদেউ অ'কে মই এতিয়া গৈ থাকোঁ বাই বোৱাৰী বোলে বহুত ফেমাছ হ'ল বোলে এতিয়া হেনো চবতে তাইৰ নাম সকলোৱে চিনি পায় গাঁৱৰ মানুহবোৰো ইমান গৌৰৱ কৰিছে তাইৰ নিচিনা বোৱাৰী এজনীয়ে গৈ ইমান ডাঙৰ ডিজাইনাৰ হ'ল বুলি আৰু ঘৰ দুৱাৰো তাই পইচা দি আহিলে সকলোবোৰ বনাই হ'ল এবছৰতে যে ইমান উন্নতি হ'ব বুলি ভবা নাছিলোঁ দেই সঁচাকৈ পাই তাই এনেকৈয়ে আগবাঢ়ি যাওক আজি এবছৰৰ পাছত বোৱাৰীজনী ঘৰলৈ আহিব মোৰ যে ইমান ভাল লাগিছে মাজে মাজে আমিহে তাইক চাবলৈ যাওঁ তাইতো ইয়ালৈ আহিব নোৱাৰে কাৰণ ইমান কাম থাকে অহৰহ বোলে কাষ্টমাৰ সকলোৱে তাইৰহে কাপোৰ বিচাৰে হেনো জেঠাই শিখা বাইদেউ আহিব বোলে ঘৰলৈ অঁ মমতা আজি বোৱাৰী ঘৰলৈ আহিব মোৰ কিন্তু বহুত ভাল লাগিছে জানানে এবছৰৰ পাছত তাই ঘৰলৈ আহিব আমিতো বাৰু তাইৰ ওচৰলৈ গৈয়ে থাকোঁ তাইহে ঘৰলৈ এবছৰ মূৰত আহিব সঁচাকৈ বৰ ভাল লাগিছে দেই গাঁৱৰ বোৱাৰী এজনী যে ইমান ডাঙৰ ডিজাইনাৰ হ'ল হিন্দী চিনেমাত ওলোৱা হিৰ' হিৰইনো বোলে তাইৰ ড্ৰেছ পিন্ধে হেনো অঁ এতিয়া তাইৰ নামতে হেনো ডাঙৰ দোকান এখনো খুলিব বা এতিয়া বহুত টকা পইচা হ'ল ন আপোনালোকৰ ঘৰখনো যে এবছৰতে ইমান ধুনীয়াকৈ বনাই ল'লে তাই অকলে নুখোলে তাইৰ সেই টীমটোৱে সহায় কৰিব যিটো গ্ৰুপৰ লগত তাই কাম কৰে অকলেতো আৰু ক'ত পাৰিব তাই এবছৰৰ ভিতৰতে এতিয়া ইমানখিনি উন্নতি কৰিলে মই যে ভবাই নাছিলোঁ বোৱাৰীয়ে যে ইমানখিনি কৰিব পাৰিব বুলি আশা এটা আছিল বাৰু তথাপিও ইমান সোনকালে মানে এবছৰৰ ভিতৰতে হয় হয় সঁচাকৈ দেই আমাৰ গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছে কিন্তু শিখা বাইদেৱে ফেচবুক ইনষ্টাগ্ৰাম সকলোতে আমি দেখি থাকোঁ নহয় তাইৰ ডিজাইনৰ কাপোৰ সেইদিনাখন নিউজ চেনেল এটা গৈও তাইৰ সাক্ষাৎকাৰ লৈছে বৰ ভাল লাগিলে চাই বেছিকৈ তাই নোলালে বাৰু কিন্তু যিকেইটা কথা ক'লে বৰ ভাল লাগিল অঁ তাই এইবোৰত ইমান কথা কৈ পোৱা নাই নহয় মা অঁ ইহঁতি পালেহি হ'বলা বলচোন বল বাহিৰলৈ বল পালাহি বোৱাৰী অঁ মা কি কৰি আছিলে হয় মমতা আহিছিলে যে এনেই কথা পাতি আছিলোঁ মই আকৌ ভাবিছিলোঁ আপুনি পদূলি মূৰত মোৰ কাৰণে ৰৈ থাকিব আৰে মমতা কি খবৰ ভালে আছানে আছোঁ শিখা বাইদেউ আপুনি যে মোক এনেকৈ মনত থ'ব বুলি মই ভবাই নাছিলোঁ কি যে কথা কওঁ তহঁতকনো মই কিয় পাহৰিম বাৰু মা আপুনি ভালে আছে নহয় ভালে আছোঁ দে এতিয়াতো আৰু আগৰ নিচিনা সেই অভাৱ নাই আৰু তোৰ কাৰণে আজি গাঁৱৰ মানুহেও আজিকালি অকল তোৰ কথাই কৈ থাকে বোৱাৰী হৈ ঘৰখন ইমান উন্নতি কৰিলে বুলি হয় নেকি মা এইবোৰ সকলো আপোনালোকৰ কাৰণেই সম্ভৱ হৈছে আপুনি আৰু এওঁ যদি মোক ছাপোৰ্ট নকৰা হ'লে আজি মই ইমান ডাঙৰ এটা পজিশ্যন নাপালোহেঁতেন আৰু এনেকৈ বাহিৰলৈ গৈ যে মোক কাম কৰিবলৈ সুযোগ দিলে তাৰ আঁৰত একমাত্ৰ আপুনি আৰু এওঁ আছে আপোনালোক দুয়োজনৰ কাৰণে আজি মই ইমান ডাঙৰ ফেশ্বন ডিজাইনাৰ হ'ব পাৰিলোঁ আপোনালোকক যে মই কিদৰে ধন্যবাদ দিওঁ মই নিজে বুজি পোৱা নাই হয় অ' বোৱাৰী এইবোৰ সকলো তোৰ কষ্টৰ ফল হয় অঁ শিখা আমি মাত্ৰ তোমাক ছাপোৰ্টহে কৰিছোঁ মাত্ৰ তুমি যে ইমান কষ্টৰ ফলত আজি ইমান ডাঙৰ এজনী ফেশ্বন ডিজাইনাৰ হ'লা কাপোৰযোৰ যে ইমান ভাল লাগিছে বোৱাৰী নিজে ডিজাইন কৰা ন অঁ মা আপোনালৈও মই ডিজাইন কৰি কাপোৰ আনিছোঁ এতিয়া আৰু আগৰ দৰে সেই সস্তীয়া কাপোৰ পিন্ধি থাকিব নালাগে মই আপোনাক নিজেই ডিজাইন দি কাপোৰ বনাই দিছোঁ আইঐ দেহি এই বুঢ়ী বয়সত মই কি পিন্ধিম হয় ডিজাইনাৰ কাপোৰ অঁ মা পিন্ধিব লাগিব এতিয়া আপোনাৰ বোৱাৰী ফেশ্বন ডিজাইনাৰ হয় আৰু আপুনিও ডিজাইনাৰ ড্ৰেছ পিন্ধিবই লাগিব বাৰু এতিয়া বলা ভিতৰতে কথা পাতিবা নহ'লে বাহিৰতে সকলো কথা পাতি শেষ হ'ব থেংক ইউ মা আপোনাৰ নিচিনা শাহু এজনী পাই মই জীৱনটো ধন্য হৈ গ'লোঁ আপুনি যাতে ভৱিষ্যতেলৈও যাতে আপুনি এনেকৈ মোক ছাপোৰ্ট কৰি যায়